অসম আৰক্ষীৰ শিশু মিত্ৰ বঁটা লাভ কৰিলে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাই। দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ শিশু মিত্ৰ চেম্পিয়ন বঁটা প্ৰদান অনুষ্ঠান। উলুবাৰীৰ অসম আৰক্ষী প্ৰতিষ্ঠানত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। শিশু সম্পৰ্কীয় গোচৰত সফলতা লাভৰ ক্ষেত্ৰত স্বীকৃতি আৰু প্ৰচাৰৰ বাবে প্ৰদান কৰা হয় এই বঁটা। বঁটা লাভ কৰে অসম আৰক্ষীৰ 22গৰাকী বিষয়াৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন লোকে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং আৰু অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে অসম আৰক্ষীৰ বহুকেইগৰাকী বিষয়া। প্ৰায় 400 শিশু সম্পৰ্কীয় গোচৰ তদন্তৰ পিছত বিশেষ জুৰিলৈ পঠোৱা হৈছিল। জুৰিৰ সিদ্ধান্ত মৰ্মে অসম আৰক্ষীৰ বিষয়াসকলক শিশু মিত্ৰ চেম্পিয়ন বঁটা প্ৰদান কৰা হয়। দেৱজিৎ কলিতা শিশু মিত্ৰ চেম্পিয়ন বঁটা লাভ কৰা আৰক্ষী বিষয়াসকলৰ ভিতৰত এজন। গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাই 4টাকৈ গোচৰ অতি ক্ষীপ্ৰতাৰে চাৰ্জশ্বীট প্ৰদান কৰে, যাৰ ফলত অসম আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য আছে ধুবুৰী জিলাৰ ভিতৰত একমাত্ৰ দেৱজিৎ কলিতাই এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।